টিয়কত পুঠি নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিছে ৰিং বান্ধ বলমা মৰাণ গাঁৱৰ সমীপত নিশা ছিগিছে বান্ধটো এই মুহূৰ্তত টিয়কৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ অব্যাহত আছে গতিকে নৈ উপনৈসমূহ বাঢ়িছে ঠাই ঠাই কৃত্ৰিম বানৰ সৃষ্টি হৈছে ঠাই ঠাই বাঢ়নি পানীয়ে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু এই মুহূৰ্তত আমি টিয়কৰ দৃশ্যাংশ দেখুৱাইছো এখন গাঁৱত পানী সোমাইছে টিয়কৰ পুঠি নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিছে ৰিং বান্ধ আৰু ৰিং বান্ধ উটুৱাই নিয়াৰ পাছৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো বলমা মৰাণ গাঁৱৰ সমীপত নিশা ছিগিছে বান্ধটো আৰু বাঢ়নি পানীৰ কবলত পৰিছে অঞ্চলটোৰ প্ৰায় 6খন গাঁও ইখনৰ পাছত সিখন গাঁও এতিয়া জলমগ্ন হৈছে বানাক্ৰান্তৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে টিয়কত বানে লৈছে ভয়ংকৰ ৰূপ কাল ৰূপ ধাৰণ কৰিছে বানে টিয়কত জলমগ্ন হৈ পৰিছে প্ৰায় 6খনকৈ গাঁও হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ওখ ঠাই বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে ঘৰ মাটি লগতে ভঁৰালৰ ধান সকলো বানে উটুৱাই নিছে বা পানীত ডুব গৈছে গতিকে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে চাৰিওফালে কেৱল পানী আৰু পানী এই মুহূৰ্তত আমি টিয়কৰ দৃশ্যাংশ দেখুৱাইছো এনেধৰণে প্ৰায় 6খনকৈ গাঁও এতিয়া জলমগ্ন টিয়কত বানে লৈছে কাল ৰূপ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে টিয়কত উজনি অসমত বৰষুণ অব্যাহত আছে ধাৰাসাৰ বৰষুণৰ পাছত নৈ উপনৈসমূহ বৃদ্ধি পাইছে হুৰাহুৰে বৃদ্ধি পাইছে নৈ উপনৈৰ পানী আৰু যাৰ বাবে উজনি অসমৰ বহু গাঁও এতিয়া জলমগ্ন টিয়কৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো পুঠি নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিছে ৰিং বান্ধ উটুৱাই নিয়াৰ পাছত 6খন গাঁও জলমগ্ন হৈ পৰিছে বলমা মৰাণ গাঁৱৰ সমীপত নিশা ছিগিছে বান্ধটো আৰু বাঢ়নি পানীৰ কবলত পৰিছে অঞ্চলটোৰ প্ৰায় 6খন গাঁও বানাক্ৰান্তৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এটুপি খোৱা পানীৰ সমস্যাই দেখা দিছে বিশুদ্ধ খোৱা পানী বিচাৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত বলমা অঞ্চলটোত বৰ বৃহত্তৰ অঞ্চল কিন্তু একদম নদীখনৰ মথাৰিটো ভগাৰ কাৰণে প্ৰত্যক্ষভাৱে আপোনালোকে দেখিছে 5খন গাঁও কিন্তু পানী তলত আছে আৰু গোটেই বলমা অঞ্চলটোৱে ইয়াৰ এটা মানে বেয়া প্ৰভাৱ পৰি গৈছে গতিকে যোৱা নিশা প্ৰায় ৰাতি 12টা 12:30 বজাত যেতিয়া আমি গম পালোঁ যে নদীৰ মথাৰি ভাগিলে আমি গাঁৱৰ ৰাইজ মানে উঠিলোঁ হাৰে গোটেই চালোঁ কাৰোবাৰ ঘৰ ভিতৰত সোমাইছে কাৰোবাৰ গোহালিতে গৰু মানে যেন তেনে বাচিছে কাৰোবাৰ ছাগলী মৰিছে কাৰোবাৰ কুকুৰা মৰিছে এইখিনি আমাৰ আমি কৃষক বা আমি গাঁৱৰ ৰাইজে সমাধান কৰি ল'ব পৰা সমস্যা কিন্তু আমি এটা বস্তু সমাধান কৰি ল'ব নোৱাৰোঁ সেইটো হৈছে কি আমাৰ নদীখনৰ নদী বান্ধটো কাৰণ আমি ৰাইজে লাগিও তাত মাৰিব নোৱাৰোঁ আৰু এইটো আচলতে পুঠি নদীখন বহুত যেতিয়া মথাৰি ভাগিব তাৰ আচলতে জলৰ যিটো মানে হেৰি হয় বহুত বেছি হৈ যায় গতিকেলৈ ইয়াৰ সমস্যাটো সমাধান কৰিবলৈ হ'লে বিভাগৰ ফালৰ পৰা আমাক জোৰ দিব লাগিব আমি সেইকাৰণে জনপ্ৰতিনিধিসকলৰ যোগেদি বা আপোনালোকৰ মাধ্যমৰ যোগেদি আমি এটা কথা দাবী জনাওঁ যে মথাৰিটো আচলতে এই বছৰলৈ বুলি নহয় স্থায়ী সমাধান কৰি দিয়ক তেতিয়া কৃষক ৰাইজৰ যেনেকৈ বা এইটো অঞ্চলৰ যিসকল কৃষি প্ৰধান এৰিয়া বুলি আপোনালোকে জানে এই সমস্যাটো আমি প্ৰত্যেক বছৰে আমি ভুগি থাকিবলগীয়া নহয় এতিয়া আপোনালোকে দেখিছে আমাৰ এই ৰাস্তাও বনাই আছিলে ৰাস্তাটোও তেনেকৈ ধ্বংস হৈ যাব কাৰণ নদী মথাৰি ভাগি থাকিলে গতিকে গোটেইখিনি চালে মানে আমাৰ এনেকুৱা ভাৱ হয় কি যদি স্থায়ী সমাধান নকৰে কিন্তু বিকল্প ব্যৱস্থা একো নাই কৃষি কৰি খাব নোৱাৰিব কৃষকসকলে বা কৃষক